নমস্কাৰ দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এগৰাকী জনপ্ৰতিনিধিৰ সৈতে আছোঁ, যিগৰাকী জনপ্ৰতিনিধিৰ সহজ সৰল অথচ তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিয়ে তেখেতক জনপ্ৰিয় কৰি তুলিছে। এগৰাকী অতি চিম্পুল ভাৱে থাকি ভাল পোৱা বিধায়ক, আৰু তেখেত হ'ল বিজনীৰ সন্মানীয় বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া। ৰায় ডাঙৰীয়া, আপোনাক আমি স্বাগতম জনাইছোঁ। আপোনাক মই প্ৰথম প্ৰশ্নটো BTC ইলেকশ্যনৰ লৈ কৰিব বিচাৰিছোঁ, যিহেতু BTC ইলেকশ্যন সমাগত আৰু বিজেপিৰ এগৰাকী বিধায়ক হিচাপে আপোনাৰ গুৰু দায়িত্ব আছে। আপোনাৰ বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত হয়তো কেইবাটাও পৰিষদীয় সমষ্টি আছে। আমি ইতিমধ্যে দেখিছোঁ মুখ্যমন্ত্ৰীকে ধৰি আপোনালোকৰ দলৰ নেতৃত্বই BTCত এইবাৰ চৰকাৰ দখল কৰিবলৈ, চৰকাৰ গঠন কৰিবলৈ উঠি পৰি লাগিছে, আৰু বিজেপিৰ এই অভিযানৰ আপুনিও এগৰাকী অংশগ্ৰহণকাৰী। গতিকে ফলাফল কেনেকুৱা হ'ব বিজেপিৰ পক্ষে? প্ৰথম কথা হৈছে যে আমাৰ বিজনী সমষ্টি হিচাপে আমি তিনিটা সমষ্টি আছে, চুপাইঝাৰ, মানাছ চেৰপাং আৰু তুৰিবাৰী। আমি তিনিটা সমষ্টিতে আমি ভাল ফল দেখুৱাব পাৰিম। ইতিমধ্যে আপোনালোকে জানে যোৱা লোকসভা ইলেকশ্যনতো আমি ভাল ফল দেখুৱাইছোঁ। BTRত আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টি আটাইতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে, বেছি লিড পাবলৈ হৈছে বিজনী সমষ্টিতে। তেনে ক্ষেত্ৰত মই তিনিটা সমষ্টিত ভাল ফল দেখুৱাব পাৰিম বুলি মই বিশেষকৈ আশাবাদী। তাৰপিছতো চিডলি সমষ্টিত, চিৰাং চিডলি সমষ্টিত 4টা আমাৰ সমষ্টি আছে BTRৰ। এটা আছে আপোনাৰ নিচিমা, এটা চিৰাংদুৱাৰ আৰু এটা কাজলগাঁও। তাৰেও আমি 4টাৰ ভিতৰত 3টা সমষ্টিয়ে এতিয়া আমাৰ A কেটাগৰীত আছে, আৰু এটা সমষ্টি B কেটাগৰীত আছে। সেই সমষ্টিটো আমি লাগি আছোঁ, আৰু সেই সমষ্টিটো আমি যথেষ্ট ইম্প্ৰুভ এতিয়া হৈছে, আৰু আমি অহা দিনলৈ 100% কৰিব পাৰিম বুলি বিশেষকৈ মই আশাবাদী। আৰু এটা BTR অঞ্চলত ৰাইজে নিশ্চয় আপোনালোকে দেখিছে, যোৱাকালি বা বিজনীত যেতিয়া সভা হৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছিলে আমাৰ কাৰ্যকৰ্তা সভা, আৰু সেই কাৰ্যকৰ্তা সভাতে এনেকুৱা বৰষুণ দিলে, তাৰ পিছতো একাটো পানী থকাৰ পিছতো ৰাইজ কিন্তু আমাৰ কাৰ্যকৰ্তা কিন্তু তাতে উপস্থিত হৈছে। এই কথাটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক, কাৰণ তেওঁলোকৰ যি ইচ্ছা, তেওঁলোকৰ এটাই চিন্তাধাৰা যে এই BTRখন শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বজাই ৰাখিব লাগিব ভৱিষ্যত দিনলৈ, আৰু তাৰ কাৰণে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে, আৰু তাৰ কাৰণে যোগ্য ব্যক্তি হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাই সকলোৱে বিশ্বাস কৰে, আৰু তেওঁৰ কথা আগত ৰাখি সকলোৱে কাম কৰি যায়, আৰু তেওঁ এই BTR অঞ্চলটো শান্তি আনি দিয়াৰ কাৰণে প্ৰথম ভূমিকা তেওঁ লৈছিলে। সেইকাৰণে আমি BTRবাসী হিচাপে তেওঁৰ লগত থকাটো আমি বিচাৰোঁ, আৰু তেনেকুৱা ৰাইজৰ মন্তব্য বা ৰাইজে ইতিমধ্যে সঁহাৰি দিছে বুলি মই অনুভৱ কৰিছোঁ। এতিয়াৰ BTR আৰু আগৰ BTAD, আমি দেখিছিলোঁ যে BTADত বিজেপিৰ যিসকল লোকে বা যিকেইজন কাৰ্যকৰ্তাই নিষ্ঠা সহকাৰে দলৰ সেৱা আগবঢ়াইছিল, আৰু তাৰ ভিতৰত আপুনিও এগৰাকী। আপুনি পূৰ্বৰ পৰাই বিজেপি দলৰ প্ৰতি যি সেৱা আগবঢ়াই আহিছে, আৰু সেই সেৱাৰ প্ৰতি সন্মান জনাই দলে আপোনাক গুৰু দায়িত্ব দিছে, আপোনাক দলীয় টিকট প্ৰদান কৰিছে, আৰু আপুনি বিপুল ভোটত জয়ী হৈ অসমৰ ভিতৰতে অভিলেখ গঢ়ি আপুনি বিধানসভালৈ নিৰ্বাচিত হৈছে। এগৰাকী বিধায়ক হিচাপে বিজনীৰ ৰাইজে আপোনাক যি গুৰু দায়িত্ব দিছে, সেই গুৰু দায়িত্ব আপুনি সঠিকভাৱে পালন কৰিবলৈ সক্ষম হৈছে? চাওক, দায়িত্ব ৰাইজে যেতিয়া দিছে, আমাৰো চেষ্টা থাকে সেই দায়িত্বখিনি সম্পূৰ্ণ কৰাৰ কাৰণে। কিন্তু মই এই কথাটো ক'ব বিচৰা নাই যে মই 100% সফল হৈছোঁ বুলি, কিন্তু চেষ্টা কৰি আছোঁ আৰু কৰি যাম। 90% কাম কৰিব পাৰিছোঁ বুলি মই আশাবাদী, কিন্তু ৰাইজৰ বহুত আশা থাকে। এতিয়া ৰাইজেওতো বিচাৰে যে চিৰাং জিলাৰ ভিতৰত বিজনীত এটা মেডিকেল কলেজ হওক, সেইটো হয়তো আজিলৈকে হৈ পোৱা নাই। ৰাইজৰ এটা ডিমাণ্ড আছে কমাৰ্চ কলেজ হওক, সেইটো আজিলৈকে হয়। কলেজ এখন কিন্তু হৈছে, মডেল কলেজ এখনে মই আনিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকৈ ৰাইজে তেনেকুৱা বিচৰা বহুত কাম আছে। আজি ৰাইজে বিচাৰে যে আমাৰ হাইৱেৰ পৰা আমাৰ বিজনী চহৰৰ মাজমজিয়াৰে গৈ পেলাই এটা ভূটান কৰিডৰ হওক, সেইটোৰো কাম আমি আগবঢ়াই আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সেই কথাখিনিও আমি পাতিছোঁ, ষ্টিমেট এটা বনাই মই দিছোঁ। ঠিক তেনেকুৱা বহুতখিনি কাম আমাৰ আছে।
সেই কামখিনি আমি কৰিব লাগিব আৰু সেই কামখিনি আমি যেতিয়ালৈকে নকৰিম তেতিয়ালৈকে 100% ছাকচেছ বুলি মই নকওঁ। কিন্তু ৰাইজৰ লগত আছোঁ, এতিয়াও আগতো আছিলোঁ, ৰাইজৰ সেৱাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ। যিমানখিনি কৰিব পৰা মোৰ ক্ষমতা আছিলে বা কেপাচিটি আছিলে সেইখিনি মই চেষ্টা কৰিছোঁ আৰু আগন্তুক দিনলৈ মই চেষ্টা কৰি যাম। আমি পুনৰ পৰিষদীয় নিৰ্বাচনক লৈ আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ যি ভাৱমূৰ্তি বা মুখ্যমন্ত্ৰীৰ যি কাম, অসম চৰকাৰৰ যি কাম কাজ, তাৰ প্ৰতি মানুহৰ যি সমৰ্থন আৰু সেই সমৰ্থনৰ বাবে এইবাৰ BTCত বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। মোৰ প্ৰশ্নটো হ'ল যে বিজেপিয়ে চৰকাৰ গঠনত বিজেপিৰ মুখ্য ভূমিকা হ'বলৈ গৈ আছে নেকি? যে BPF বা UPPL নহয়, বিজেপিৰ নেতৃত্বতে এখন চৰকাৰ গঠন। চাওক, প্ৰথম কথা হৈছে যে আমাৰ BTR অঞ্চলত এতিয়া নিৰ্বাচনৰ বঁটা চলি আছে আৰু সেই নিৰ্বাচনৰ বঁটা ৰাইজে যেনেকৈ সঁহাৰি দিব, মই মোৰ চিৰাং জিলাৰ কথাটোহে ভালকৈ জানো। বাকী জিলাবোৰত কেনেকুৱা চলিছে মই ইমান দূৰ, যিটো মোৰ দায়িত্ব চিৰাং জিলা হিচাপে আছে, মই সেই দায়িত্ব লৈয়ে কাম কৰি আছোঁ। বেলেগ জিলাত মই ইমান খবৰ ৰখা নাই এটা কাৰণতে, কাৰণ যাৰ য'ত দায়িত্ব দিয়া হৈছে সেই দায়িত্বটো পালন কৰিব লাগে। সেই অনুযায়ী চিৰাং জিলাত যি সঁহাৰি ৰাইজৰ পৰা পাইছোঁ বা কাৰ্যকৰ্তাৰ পৰা পাইছোঁ, নিশ্চয়কৈ বিশেষ এটা ভূমিকা যে আমাৰ থাকিব বিজেপি দলৰ, সেইটো কিন্তু মই ইতিমধ্যে গম পাইছোঁ যে আমাৰ এটা ভূমিকা, ভাল ভূমিকা এটা থাকিব। কিন্তু আমি কাৰো লগত সংঘাত কৰি নিৰ্বাচন খেলিব বিচৰা নাই। আমি আমাৰ ৰাইজৰ লগত থাকি এটা শান্তিপূৰ্ণভাৱে আমি আমাৰ নিৰ্বাচনটো আমি পাৰ কৰিব বিচাৰিছোঁ। তেনে ক্ষেত্ৰত ৰাইজে নিশ্চয়কৈ সহায় দিব। আমি কোনো ৰাজনৈতিক দলকে আমি সমালোচনা নকৰোঁ, না BPFক কৰিম, না UPPLক কৰিম। আমাৰ এটাই কথা, আমাৰ শান্তিপ্ৰিয়ভাৱে আমি নিৰ্বাচনটো পাৰ কৰিব লাগে আৰু শান্তিপ্ৰিয়ভাৱে পাৰ কৰিম। ৰাইজে যদি আমাক মেণ্ডেট দিয়ে নিশ্চয়কৈ হ'ব, ৰাইজে যদি নিদিয়ে কেনেকৈ হ'ব। কিন্তু আমি যদি একক সংখ্যাগৰিষ্ঠতাও লাভ কৰোঁ, তথাপি আমি UPPL বা BPFক চৰকাৰৰ যে ভূমিকা থাকিব এইটোও সঁচা কথা যে আমি অকলে চৰকাৰ চলাম তেনেকুৱা নহয়, তেনেকুৱা চিন্তাধাৰা আমাৰ নাই। আমি নিশ্চয়কৈ এই দুয়োটা দল, যিহেতু এই দুয়োটা দল ইয়াৰে আমাৰ লোকেল পাৰ্টি, সেইসকলক ৰাখি পেলাই আমি কাম কৰি যোৱাৰ চেষ্টাটো কৰিম। নিশ্চয়কৈ এই কথাটো মুখ্যমন্ত্ৰীয়েও ইতিমধ্যে উল্লেখ কৰিছে যে আমি কাৰো লগত সংঘাত বিচৰা নাই। কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যত বা আপোনাৰ দলৰ নেতৃত্বৰ ভাষ্যত এটা কথা স্পষ্ট হৈছে যে BTADত বা BTRত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি কোনো ধাৰণা নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক। গতিকে এই বাৰ্তাৰ জৰিয়তে হয়তো বিজেপিয়ে সকলো জাতি জনগোষ্ঠীৰ আকৰ্ষণ বা সমৰ্থন লাভ কৰিবলৈ অধিক সক্ষম হৈছে, আমি সেই কথা অনুভৱ কৰিছোঁ। কিন্তু এটা কথা এতিয়া অসমৰ ৰাজনীতিত চৰ্চিত হৈছে যে বিজেপিয়ে BTRত যি ধৰণে শিপাইছে বা সাংগঠনিক যি ধৰণে বিস্তাৰ কৰিছে, এই বিষয়টোৱে 2026 চনত বিজেপিৰ পক্ষে বহুখিনি লাভজনক হ'ব। এগৰাকী বিধায়ক হিচাপে আপুনি এই কথাটো কি ধৰণে আপুনি বিশ্লেষণ কৰিব? চাওক, প্ৰতিটো ৰাজনৈতিক দলৰ এটা আশা আকাংক্ষা থাকে যে সেই দলৰ সাংগঠনিক ক্ষেত্ৰত গ্ৰাছৰুট লেভেলতে হওক এটা ভূমিকা ল'বলৈ বা সংগঠনৰ ভেটি মজবুত কৰিবলৈ এটা সকলোৰে প্ৰচেষ্টা থাকে। এইটো BJP বুলি নহয় বা বিভিন্ন ৰাজনৈতিক, আজি UPPL বুলি ক'লে, BPF বুলি ক'লে, আমি যদি চিন্তা কৰোঁ বা কংগ্ৰেছৰ কথাও যদি আমি কওঁ, সকলোৱে চেষ্টা কৰিব তাৰ নেতৃত্বই যে নিজৰ সাংগঠনিক ভেটি শক্তিশালী হওক। তেনে ক্ষেত্ৰত আমিও কাম কৰিছোঁ। আমাৰ যথেষ্টখিনি যোৱা নিৰ্বাচনত দুৰ্বল আছিলে, তেনে ক্ষেত্ৰত হয়তো আমি ইমানখিনি ছিট পাবলৈ সক্ষম হোৱা নাছিলোঁ। BTR অঞ্চলত মাত্ৰ 9টা ছিট আমি পাইছিলোঁ। এইবুলি আপোনালোকেও জানে যে কিমান শক্তিশালী হৈছে আৰু ৰাইজেও বিচাৰি আছে। আৰু আমাৰ কথা হ'ল যে BTR অঞ্চলত যিসকল নাগৰিক বা যিসকল স্থানীয় মানুহ আছে বা খিলঞ্জীয়া আছে, সেই মানুহখিনিক যাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে চিনাক্ত কৰা নহয়, তেতিয়া সেই কথাখিনি কিন্তু আমি আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বাৰ বাৰ কৈ আছে। আমিও কওঁ যে আমি সকলোকে সমানভাৱে চাব লাগিব। আমাৰ এইটোৱে যে সামাজিক আমাৰ প্ৰতিনিধি হিচাপে আমাৰ দায়িত্ব, বা যিসকলে
অহা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিব তেওঁলোকৰ দায়িত্ব থাকিব। আমি এই অঞ্চলটো বড়ো ভাইসকলে যথেষ্ট সংগ্ৰামৰ মাজেৰে এই BTC বা BTR পাবলৈ সক্ষম হৈছে, কিন্তু তেওঁলোকক আমি প্ৰথম স্থান দিবই লাগিব, এইটো সঁচা কথা। কিন্তু এনেকুৱা নহয় যে তেওঁলোকক প্ৰথম দি পেলাই আমি বাকীবোৰক দ্বিতীয় স্থান দিম, তেনেকুৱা নহয়। প্ৰথম স্থানতে সকলোৱে থাকিব, কিন্তু তেওঁলোকে যিটো সংগ্ৰাম কৰি ইমান দূৰ আহিছে তেওঁলোককো স্থানটো তেওঁলোকৰ য'ত স্থান থাকিব লাগে তাতে স্থান দিয়া হ'ব। নিশ্চয়কৈ এখন চৰকাৰৰ সেই দায়িত্বই সকলো শ্ৰেণীৰ মানুহক আগবঢ়াই নিয়াটো। আৰু আপুনি আৰু এটা কথা উল্লেখ কৰিছে যে BTR চুক্তিৰ জৰিয়তে বা মুখ্যমন্ত্ৰীৰ নেতৃত্বত BTRত স্থায়ী শান্তিৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে, কিন্তু কিছুসংখ্যক লোকে অভিযোগ কৰিব খোজে যে BTR চুক্তিখন আচলতে এটা ললিপপ নিচিনা হৈ ৰ'ল, BTR চুক্তিৰ সকলো দফা এতিয়াও কাৰ্যকৰী কৰা নাই। আৰু কিছুসংখ্যক ৰাজনৈতিক নেতাই বিপক্ষৰে এইবুলিও অভিযোগ কৰে যে BTR চুক্তিয়ে আচলতে বড়ো ৰাইজক বা বড়ো ভূমিক বিশেষ একো দিয়া নাই। কিন্তু এই অভিযোগবোৰ কিমান সঁচা আপোনাৰ দৃষ্টিত? চাওক, মোৰ দৃষ্টিত যদি আপুনি সুধিছে তেতিয়া মই ক'ম যে BTR চুক্তিৰ প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে, কিন্তু তেনে ক্ষেত্ৰত হয়তো কিছু অসুবিধাৰ সন্মুখীনো হৈছে, নোহোৱা বুলি মই নকওঁ। বহুত ঠাইত ধৰক কিছুমান অনুষ্ঠান আছে যে পাতিবলৈ হ'লে বহুত মাটিৰ প্ৰয়োজন আছে, সেই মাটিখিনি হয়তো সঠিক সময়ত দিব পৰা নাই, সেইকাৰণে সঠিক সময়ত সেই বস্তুখিনি হৈ উঠা নাই। কিন্তু প্ৰচেছ 80% অলৰেডি হৈছে, আৰু BTR চুক্তিৰ জৰিয়তে BTR ৰাইজত যথেষ্টখিনি লাভৱান হৈছে। এটা লাভৱান হৈছে, আটাইতকৈ ডাঙৰ লাভৱান হৈছে এইটো বড়োসকলেই হওক বা নন বড়োসকলেই হওক, মই ক'ব পাৰিম যে BTR অঞ্চলত শান্তি আহিছে। ভাতৃত্ববোধৰ যিটো সম্পৰ্ক সেইটো আকৌ গঢ় লৈ উঠিছে। ইয়াতকৈ ডাঙৰ হয়তো বস্তু BTR অঞ্চলৰ ৰাইজে বিচৰাই নাছিলে। এই বস্তুটো আনি দিয়াৰ কাৰণে সদায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত BTR ৰাইজে কৃতজ্ঞতা স্বীকাৰ কৰি আহিছে আৰু কৰিব। কাৰণ মই এটা কথাই কৈছোঁ, মই যিটো অঞ্চলত বসবাস কৰোঁ বা বিজনী অঞ্চলত, এনেকুৱা দিন যোৱা নাই যে সপ্তাহত 5 দিন 4 দিন 5 দিন বন্ধ হোৱা নাই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী শান্তি চুক্তিৰ জৰিয়তে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এদিনো বন্ধ হোৱা নাই, এটা হত্যাকাণ্ড হোৱা নাই, এটা ঘৰ জ্বলা নাই। ইয়াতকৈ সুখবৰ BTR অঞ্চলৰ কাৰণে কিবা আছে বুলি মই নাভাবোঁ। এতিয়া উন্নয়নৰ কথা চিন্তা কৰোঁতে মোক ৰাস্তা ঘাট লাগে, মোক ঘৰ এখন লাগে, পকী ঘৰ এখন লাগে, মোক অৰুণোদয় লাগে, মোৰ মেডিকেল কলেজ লাগে, মোক হস্পিটেল লাগে, বিভিন্ন ডিমাণ্ড এতিয়া আহিছে। কিন্তু এটা সময় আছিলে, এটা কথাই কৈছিলে কোনো ৰাজনৈতিক দলৰ নেতা যদি আহিছিল, এটা কথা কৈছে আমাক শান্তি লাগে। সেই শান্তিটো কোনে দিছে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। সেইটো আমি প্ৰাউড কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ। সেইকাৰণে মই ভাবোঁ যে ৰাইজে এই শান্তি যিটো পাইছে, উন্নয়ন হ'বই। শান্তি পাইছে মানে উন্নয়ন হ'ব। মোৰ দিনত মই BTR মানে বিজনী সমষ্টিত প্ৰায় 250 কিলোমিটাৰৰ ৰাস্তা আমি বনাই দিছোঁ, যিটো কেতিয়াও হোৱা নাছিলে, বিজনীৰ ইতিহাসত হোৱা নাছিলে। অসম মালাৰ দৰে ৰাস্তা হৈ আছে, মডেল কলেজ এখন হৈ আছে, ষ্টেডিয়াম এটা অহা ছেপ্টেম্বৰত টেণ্ডাৰ আছে। তো এনেকুৱা সপোন হয়তো সেই সময়ত দেখা নাছিলে, এতিয়া এই অঞ্চলৰ ৰাইজে দেখিছে। সেইকাৰণে মই ভাবোঁ যে BTR চুক্তিৰ আটাইতকৈ যিটো প্ৰয়োজন নাছিলে সেইটো ইতিমধ্যে হৈছে, সেইটো হৈছে শান্তি। তাৰপিছত যিমানখিনি কাম কৰিবলগীয়া আছে, এই কাম আপোনালোকেও জানে যে অলপ সেইটো প্ৰচেছ হোৱাত অলপ সময় লাগে, সেইটো আমি স্বীকাৰ কৰিব লাগিব। সময় চৰকাৰক দিবই লাগিব, সময় চৰকাৰক নিদিলে সম্পূৰ্ণ কাম কৰিব নোৱাৰে। কিন্তু 80% ইতিমধ্যে হৈছে আৰু এই কামখিনি সম্পূৰ্ণ হ'ব, আমি দৃঢ় বিশ্বাসী, আৰু ৰাইজে ইয়াৰ পৰা সুফল পাব নিশ্চয়। নিশ্চয়কৈ উন্নয়নৰ বাবে শান্তিৰ বাতাবৰণ এটা লাগিবই, শান্তিৰ পৰিৱেশ এটা লাগিবই। আৰু এইটো সমগ্ৰ অসমবাসীয়ে দেখিছে যে BTRত এতিয়া শান্তি ঘূৰি আহিছে, আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। শান্তি ঘূৰি যিটো সময়ত সদায় ইয়াত অস্ত্ৰৰ জনজননী শুনিবলৈ পাইছিল মানুহে, গতিকে এতিয়া সেই পৰিৱেশ নাই। সকলো জাতি জনগোষ্ঠীয়ে একেলগে এখন সমাজতে বাস কৰি আগবাঢ়িব পৰা এটা পৰিৱেশ হৈছে। সেই কথাটো অসমৰ সংবাদ মাধ্যমেই হওক বা অসমৰ সুধী সমাজেই হওক, অসমৰ বৌদ্ধিক সমাজেই হওক, সকলোৱে এই কথাটো স্বীকাৰ কৰে। আৰু উন্নয়নৰ কথাটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে। আৰু বিজনী সমষ্টিত যিবোৰ প্ৰকল্প বা আঁচনি আপুনি ৰূপায়ণ কৰিছে বা কৰিবলৈ সক্ষম হৈছে, তাৰ মাজত হয়তো আৰু কৰিবলগীয়া কিছু আছে। এতিয়া ধৰক 26লৈকে বেছি সময় নাই,
হাতত 7 মাহ 8 মাহ খুব বেছি আছে গতিকে এই সময়ছোৱাৰ ভিতৰত আপোনাৰ প্ৰায়ৰিটি মানে কোনখিনি চাওক সময় অতিবাহিত হ'বই সময় কাৰো কাৰণে ৰখি নাথাকে আমি ৰাইজৰ ওচৰত গৈছোঁ ৰাইজৰ লগত কথা পাতিছোঁ ৰাইজৰ অভাৱ অভিযোগখিনি আমি শুনিছোঁ আৰু সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ ইয়াতে ধৰক কৰিবলগীয়া আৰু যথেষ্টখিনি আছে ইতিমধ্যে সিদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ গ'ল যে বিজনী ৰাইজৰ কাৰণে এটা বিশেষ দাবী আছিলে যে আমাৰ ইয়াতে দিল্লী অভিমুখী ৰেল আমাৰ কলিকতা অভিমুখী ৰেল চেন্নাই অভিমুখী ৰেলৰ ৰখোৱাৰ এটা দাবী তেওঁলোকৰ আছিলে আৰু ইতিমধ্যে সেই কাম চলি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কাম সিদিনা আমাৰ সভাখনত ঘোষণা কৰি গৈছিলে আৰু ইতিমধ্যে কাম চলি আছে মই গম পাইছোঁ ডিপাৰ্টমেণ্টৰ বিষয়াসকলে ইতিমধ্যে মোৰ লগতো যোগাযোগ কৰিছে এই কামখিনি খুব কম সময়ৰ ভিতৰতে হ'ব আৰু ধৰকচোন কিছুমান স্কুল কলেজৰ কথাও আছে সেইখিনি মই 4টাকৈ স্কুলত 7 কোটি টকাৰ বিনিময়ত বিল্ডিং বনাই আছোঁ সেই কামখিনি সম্পূৰ্ণ হ'ব লগা আছে আৰু বেলেগবোৰ স্কুলতো সেই দাবীটো আছে সেই দাবীটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাইছোঁ নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি সেইখিনি আগন্তুক দিনলৈ কৰিম আৰু চাওক যে আমাৰ যি ৰাস্তা ঘাট যথেষ্টখিনি হৈছে আৰু কিছু ভিতৰুৱা অঞ্চল মেইন ৰাস্তাবোৰ এতিয়া সকলো ৰাস্তাই ভাল হৈ গ'ল এটা দুটা ৰাস্তাৰ বাহিৰে গোটেই ৰাস্তা ভাল হৈ গ'ল আৰু বাকী ভিতৰুৱা গাঁও অঞ্চলৰ ৰাস্তা বাকী আছে সেইখিনি ৰাস্তাও আমি কৰিম বুলি আশাবাদী কিন্তু 6 মাহৰ ভিতৰত আমি কৰিম বুলি কোৱা নাই কিন্তু আমি আগন্তুক দিনত মই বিধায়ক হওঁ নহওঁ ৰাইজে মোক বিচাৰে নিবিচাৰে সেইটো পিছৰ কথা কিন্তু যিয়ে হওক নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা চেষ্টা নিশ্চয়কৈ থাকিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চেষ্টা থাকিব এই অঞ্চলত কাম কৰাৰ কাৰণে সেইকাৰণে আমি ৰাইজৰ ওচৰত সদায় আছোঁ ৰাইজৰ লগত আছোঁ ৰাইজৰ অভাৱ অভিযোগ সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আজিৰ তাৰিখত যিটো BTRৰ ৰাজনৈতিক দৃশ্যপট সেই দৃশ্যপটটো যদি আমি লক্ষ্য কৰোঁ এটা কথা দেখিম যে BPF আৰু UPPL দুয়োটা আঞ্চলিক দলেই বিজেপিৰ সৈতে মিত্ৰতাৰ সম্পৰ্কত আছে আৰু তেনে ক্ষেত্ৰত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াত কোনোবা প্ৰতিদ্বন্দ্বী দল আছেনে নাই বিৰোধী দল আছেনে নাই চাওক দলটো আছে দল নথকা বুলি মই নকওঁ দল আছে কিন্তু মই ভাবোঁ যে ইয়াতে ৰাজনৈতিক শক্তিটো বা এতিয়া আমি যদি কংগ্ৰেছৰ কথাই কওঁ কিন্তু আজিৰ তাৰিখত কংগ্ৰেছৰ সাংগঠনিক স্থিতি খুবেই দুৰ্বল মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াতে দল আছে কিন্তু এই যেনেকুৱা কথা দোকান আছে কিন্তু দোকানখন দি পৰিয়ালটো নচলে দোকান ঠিকেই আছে কিন্তু পৰিয়ালটো নচলে ঠিক তেনেকুৱা তেওঁলোকৰ দল আছে কিন্তু দলেদি যে ইয়াতে তেওঁলোকে শক্তিশালী ভূমিকা লৈ বিধায়কেই হওক বা আমাৰ ইয়াতে আমাৰ MCLA হওক জিকাব পাৰিব বুলি মই নাভাবোঁ কিন্তু তথাপি তেওঁলোকে চেষ্টা কৰিব আমিও কেতিয়া শত্ৰুক দুৰ্বল বুলি ভাবিব নালাগে সেই অংকৰে আমি কাম কৰি যাম আৰু নিশ্চয়কৈ আমিয়ে ছাকচেছ হ'ম মই শেষত এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যে আমি দেখিছোঁ আপুনি অসম বিধানসভালৈ যেতিয়া নিৰ্বাচিত হৈ গৈছিল আপুনি দীৰ্ঘদিন ধৰি বিজেপিত মানে সেৱা আগবঢ়াই আহিছে সাংগঠনিকভাৱে যি দায়িত্ব দলে আপোনাক দিছে আপুনি কৰি গৈছে আৰু দলে আপোনাক বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিছে আপুনি প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে কিন্তু এই যিটো আপোনাৰ সহজ সৰল ব্যক্তিত্ব বা আপোনাৰ যিটো সৰল ভাৱমূৰ্তি মানে এই সৰল ভাৱমূৰ্তিৰ আঁৰৰ কথাখিনি আচলতে কি যে আপুনি আচলতে এনেকৈ সাধাৰণভাৱে থাকি ভাল পায় বা আমি বহুত জনপ্ৰতিনিধিৰ ক্ষেত্ৰত দেখোঁ যে বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত বা সাংসদ নিৰ্বাচিত হোৱাৰ পিছত কিছু কিছু পৰিৱৰ্তন আমি পৰিলক্ষিত মানে আমি দেখা পাওঁ কিন্তু আপোনাৰ ক্ষেত্ৰত কিন্তু আমি আজিলৈকে সেই পৰিৱৰ্তনো দেখা নাই আচলতে ইয়াৰ হেৰিটো কি আপুনিহে চাগে অলপ ক'ব পাৰিব চাওক মই এটা কথা আপোনালোকক এই কথাটো যিহেতু সুধিছে তা মই ক'বই লাগিব যে মই একেবাৰে সাধাৰণ ঘৰৰ পৰা আহি ৰাজনীতি কৰিছোঁ আৰু ৰাইজে মোক উলিয়াই আনিছে মই 2বাৰ নিৰ্বাচন খেলিছোঁ এবাৰ ইণ্ডিপেণ্ডেণ্ট খেলিছোঁ অলপ ভোটত হাৰিছোঁ আৰু এইবাৰ পাৰ্টীৰ টিকট দিছে মই জিকি আহিছোঁ তেনে ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে ৰাজনীতি কৰিবলৈ হ'লে টকাৰ প্ৰয়োজন হয় কিন্তু মই একেবাৰে শূন্য বেলেঞ্চ লৈ পেলাই মই ৰাজনীতিত আহিছোঁ 2বাৰ ইলেকশ্যন খেলিছোঁ এবাৰ মই খালি অকল গাড়ীত উঠি ঘূৰিছোঁ ক'ৰ পৰা টকা আহিছে ক'ত গৈছে মই একোৱেই নাজানো 16ৰ ইলেকশ্যনত আৰু এইবেলি যিটো টকা মই যিদিনা নমিনেশ্যন দিছিলোঁ সেইদিনা মানে সেই নমিনেশ্যন দিয়াৰ 2 ঘণ্টা সময়ত 1,33,00,000 টকা মই পাব্লিক ডনেশ্যন পাইছিলোঁ এইটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ এচিভমেণ্ট মই জিকা হাৰাটো পিছৰ কথা
কিন্তু ৰাইজে যে ইমানখিনি সহায় কৰিছে মই সেইকাৰণে সদায় কওঁ ৰাইজে মোক যিমান দিছে সেইখিনি মই ৰাইজক দিব পৰা নাই। এইটো মই অস্বীকাৰ নকৰোঁ, সদায় স্বীকাৰ কৰোঁ। সেইখিনি মোক যথেষ্ট ৰাইজৰ কাৰণে কৰিবলগীয়া আছে। মই ৰাইজৰ কাৰণে যিমানখিনি পাইছোঁ মই ৰাইজক সিমানখিনি দিব পৰা নাই। আৰু সেইকাৰণে মই ভাবোঁ যে এই অঞ্চলটো বিজনী বিধানসভাটো মোৰ ঘৰ, মোৰ পৰিয়াল, আৰু পৰিয়ালৰ মাজত দম্ভালি মাৰি ঘূৰাটো বা দম্ভালি মাৰি থকাটো নিজৰ ক্ষতি হয়, পৰিয়ালৰো ক্ষতি হয়, নিজৰ ক্ষতি হয়। সেইকাৰণে মই বিধায়ক হোৱাৰ আগত যিটো স্থিতি মোৰ আছিলে আজিও সেই স্থিতি আছে। আৰু এইটো মই আপোনালোকৰ আগত আজি স্বীকাৰ কৰোঁ, কোনো বিধায়কে স্বীকাৰ কৰে নকৰে, মই যিখন ঘৰত আপোনালোকে আজি মোৰ সাক্ষাৎকাৰ লৈ আছে মই বিধায়ক হৈহে সেই ঘৰ বনাইছোঁ। ইয়াৰ আগত হয়তো মোৰ কেঁচা ঘৰ আছিলে, এটা পকী ঘৰত আপোনালোকে মোৰ সাক্ষাৎকাৰ লৈ আছে, মই কিন্তু এইটো বিধায়ক হৈ বনাইছোঁ। এইটো মই একো পোৱা নাই বুলি বিধায়ক হৈ মই একো কৰা নাই নিজৰ কাৰণে এইটোও নকওঁ। মই নিজৰ কাৰণে এটলিষ্ট ঘৰটো কৰিছোঁ মই। আৰু ৰাইজৰ লগত থাকি এতিয়া মই এজন PSO লৈ ঘূৰিম, আপোনালোকে আহিছে মোৰ ঘৰত কোনো হাউচ গাৰ্ড নাই। ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 1টালৈকে মোৰ দৰ্জাটো খোলা থাকে। যিয়ে আহে কোনো সুধিব লগা নাই, তেওঁলোকে ডাইৰেক্ট আহে, এইটো ৰুমতে বহে, কিবা অভাৱ অভিযোগ তেওঁলোকে আলোচনা কৰে, তেওঁলোকে গুচি যায়। মই সমাধান কৰিব পাৰিলে কৰোঁ, নহ'লে মই ডাইৰেক্ট কোৱা মানুহ যে এইটো মোৰ পক্ষে সম্ভৱ নহয়, মই সেই কথাটো কওঁ। চাকৰিৰ ক্ষেত্ৰত বহুত আহে, মই সকলোকে এটা কথাই কওঁ যে চাকৰি দিয়াৰ ক্ষেত্ৰত মোৰ কোনো ভূমিকা নাই আৰু মই দিব নোৱাৰিম, মই ডাইৰেক্ট কওঁ। বহুতে হয়তো বেয়া পায় যে আমি ইমান কৰিলোঁ আপোনাৰ কাৰণে, আপুনি আমাক ডাইৰেক্ট ক'ল। মই সঁচা কথাটো ক'ম, মই মিছা কেলেই ক'ম। মিছা কথা কৈ এজন মানুহক ঘূৰাই থকাতকৈ এবাৰ সঁচা কথাটো কৈ দিলে তেওঁ হয়তো মোক এবাৰৰ কাৰণে বেয়া পাব, পিছত গৈ পেলাই তো ভাবিব যে নহয় বিধায়ক মহোদয় সঁচা কথাটো কৈছে, আমাক ঘূৰাই থকা নাই। এতিয়া নিযুক্তিটো স্বচ্ছভাৱে স্বচ্ছভাৱে হৈ আছে। হয়তো আগৰ দিনত তেনেকুৱা আছিলে কাৰণে বিধায়কৰ ওচৰত চাকৰি বিচাৰি আহে, কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক এটা কথাই কৈছে, চাকৰিৰ নামত কোনো কাকো কথা নিদিবি, যাৰ যোগ্যতা আছে সেই চাকৰি পাব। আৰু তেনেকুৱা আমি বিজনী সমষ্টিত বহুত ল'ৰা ছোৱালী চাকৰি পাইছে, আমি দেখিছোঁ যোগ্যতা অনুযায়ী। আমি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ আমি প্ৰাউড ফিল কৰোঁ। মোক এনেকুৱা লাগে যে অসমৰ দ্বিতীয়জন ব্যক্তি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাহিৰে আৰু এজন নোলাব যে এনেকুৱা স্বচ্ছভাৱে চাকৰি দিছে বা চৰকাৰখন ইমান ধুনীয়াকৈ চলাই লৈ গৈছে। মই ভাবোঁ দ্বিতীয়জন ব্যক্তি নাই যিজনৰ উপযুক্ত এজন ব্যক্তিক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিছে বুলি মই অনুভৱ কৰোঁ। এই মানুহজনে কি নাই, প্ৰথম কথা হৈছে যথেষ্ট কৰ্মদক্ষ, এলেহুৱা নহয়, শাৰীৰিকভাৱে যথেষ্ট ক্ষমতাশালী, মানসিকভাৱেও যথেষ্ট শক্তিশালী। এই মানুহজনক মুখ্যমন্ত্ৰী পাতিছে আৰু সেইকাৰণে আজি অসমৰ ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে লিখা থাকিব। এটা কাৰণতে অসমীয়া জাতিটোৰ কাৰণে যদি কোনোবাই কৰিছে, অসমৰ কাৰণে যদি কোনোবাই কৰিছে, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। বহুত মুখ্যমন্ত্ৰী আহিছে আৰু গৈছে, কিন্তু এই ডিচিশ্যনটো অসমীয়া ৰাইজৰ কাৰণে বা অসমৰ কাৰণে যদি কোনোবাই কাম কৰিছে, মনৰ পৰা কৰিছে, শক্তিশালীভাৱে কৰিছে, আৰু শক্তিশালী ডিচিশ্যন লোৱাৰ ক্ষমতা যদি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে। সেইকাৰণে অসমৰ ৰাইজ তেওঁৰ লগত আছে, আমি প্ৰতিনিধিসকলেও তেওঁৰ লগত সদায় আছোঁ। নিশ্চয়কৈ হয়তো আজি যিটো জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ যিটো সমস্যা বা প্ৰত্যাহ্বান, তেনে ক্ষেত্ৰত হয়তো এনেকুৱা বোল্ড পদক্ষেপ এটা ষ্টেপ লোৱাটো নিশ্চয়কৈ জৰুৰী আছিল। আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে সমৰ্থন আগবঢ়াইছে। আৰু আমি বিচাৰিম আপুনি কোৱাৰ দৰে বিজনীৰ ৰাইজে আপোনাক সদায় মৰম দি থাকিব, আৰু বিজনীৰ ৰাইজৰ বাবে আপোনাৰ ঘৰৰ দুৱাৰ সদায় খোলা থাকিব। আৰু আমি ভৱিষ্যতেও 2026তো নিশ্চয়কৈ দলে আপোনাক গুৰু দায়িত্ব দিব, আৰু আপুনি পুনৰবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈ বিজনীৰ ৰাইজৰ বাবে যিখিনি আপোনাৰ কৰিবলগীয়া থাকি গ'ল সেই কামখিনি আপুনি নিশ্চয়কৈ কৰাৰ সুযোগ পাব। আৰু আপোনাৰ ৰাজনৈতিক ব্যস্ততাৰ মাজত আজি আমাক এই সময়খিনি আপুনি দিয়াৰ বাবে আমি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।